অৰুণাচলৰ ৰিহেপত নিউমহং চালাটোত সোমাইছিলে। সোমাইছিলে তাত গৰু মাংস খালে। গৰু মাংস খাবলগীয়া তাত দেওবাৰে মাংস দিয়েতো। ৰিহেপৰ মই ৰিহেপৰ মালিকলৈ ফোন কৰি সুধিছিলোঁ তাৰমানে দেওবাৰে মাংস দিম বুলি ক'লে। মাংসত তাৰমানে সিহঁতি গৰু মাংস দিয়ে। গৰু মাংস এতিয়া নেখালে মানে মাৰিম বুলি কয়, ভাত নিদিয়ে খাবলৈ। সেনেকুৱাকৈ খাবলৈ দিয়ে তাৰমানে গৰু মাংস। আমাৰ হিন্দু লগ খাবলৈ দিয়ে। নাই সিহঁতি ফুৰিবলৈ গৈছিলে অৰুণাচলত। ফুৰিবলৈ যাওঁতে কেনেকৈ কি কৰিম নি সিহঁতি নিজে ধৰিলে। 2 মাহ থোৱা হ'ল। এনেকৈ এমাহ থ'ম বুলি মানে আমি কথা পাতিছিলোঁ। সিহঁতি আমিতো ইংলিছ নাজানো, নপঢ়া নুশুনা মানুহ। ইংলিছ নাজানো। সিহঁতি কাগজ 3খন দিলে চাইন কৰিবলৈ। 3খনত চাইন কৰি দিলোঁ। তাত 6 মাহ না কিমান এগ্ৰিমেণ্ট আছে বুলি কৈছিলে, ক'লে সিহঁতি। তাৰপিছত এনেকৈ এমাহ থ'ম বুলিয়ে ঘৰৰ মানুহে দিয়া আছিলে। তাৰপিছত 2 মাহ থ'বলগীয়া হ'ল। আচলতে কিমান টকা দিব লগা? এনেকৈ মাহেকে এনেকৈ এমাহত 10,000 বুলি কৈছিলে সিহঁতি। 10,000 বুলি কওঁতে প্ৰথমতে ট্ৰিটমেণ্টৰ খৰচা কিবাকিবি লাগিব বুলি কয়। প্ৰথমতে 16,000 ল'লে। 16,000 ল'লে। দ্বিতীয় মাহততো এনেকৈ 10,000 টকাই দিব লাগে। তাৰপিছত যোনদিনাখন দ্বিতীয় মাহৰ 12 তাৰিখে আনিবলৈ মাতিলে মোক, 12 তাৰিখে আনিবলৈ যাং বোলোতে সিহঁতি ফোন মাৰিলে আকৌ মোলৈ। তাৰপিছত আকৌ আৰু এমাহৰ পইচা দিলে নহ'ব, আকৌ 2 মাহৰ পইচা লাগিব, তেতিয়াহে ল'ৰাটো উলিয়াই আনিব পাৰি বুলি ক'লে। তেতিয়া মই উপায় নাপায় আৰু 10,000 দিওঁ আৰু 4,000 টকা দিবলগীয়া হ'ল। এইটো বাহিৰৰ পৰা আহি পিনে এইটো ঘৰত 4 দিন হৈছিলে। মই লগৰ দুটাৰ লগত ফুৰিবলৈ গৈছিলোঁ অৰুণাচলত। আৰু 2জন সিহঁতৰ মেম্বাৰ হয়। আমাক এইটো মাতি পিনি এইটো চিনি নাপাওঁ। এজন লগৰ ল'ৰাৰ লগত এইটো মেথাটো লগৰ ল'ৰা এজনৰ ফটা হৈছিলে। ফাৰ্মাচীত সোমাইছিলোঁ। ফাৰ্মাচীত সোমাওঁতে লগৰ 2জন আৰু সিহঁতৰ চিনি নাপাওঁ। সিহঁতি 2জন চিনাকি হ'লেই। চিনাকি 2জন হ'লহি। তাৰপিছত সিহঁতি এইটো যোগাযোগটো কৰিলে। তাৰপিছত আমি আকৌ এইটোকে আহোঁতে সিহঁতি এইটো গাড়ী ৰিহেপৰ গাড়ী আমাক এডোখৰ পৰা পিক আপ কৰি নিলে। পিক আপ কৰি নি পিনি আমাক তাৰপিছত তাত থ'লেগৈ। থৈ পিনি আমাক তাৰপিছত মোবাইল কেইবাটাও দি দিলে। তাৰপিছত এইটো ভিডিঅ'টো বনালে। ভিডিঅ'টো বনাওঁতে সিহঁতৰ পিছত কি আমাৰ ছাইডত সিহঁতৰ মানুহ ৰখি আছিলে 4-5টামান। এইটো আমাৰ মাৰি লৈ লাঠি লৈ পিনি তাৰপিছত আমাক মোবাইলটো সিহঁতি ভিডিঅ' বনাওঁতে আমাক কৈ যাবলৈ গ'ল। যি সিহঁতি প্ৰথমতে আমাক শিকাই ল'লে, এনে ক'বি নহ'লেতো আমাক মাৰিম বুলি ক'লে। পিছত কি এনেকৈ 5টামান ৰখি আছিলে মানুহ। সিহঁতি ভিডিঅ' বনাইছিলে। তেতিয়া ভিডিঅ' বনাওঁতে আমাক সুধি গ'ল, আমি কৈ গ'লোঁ। যিখিনি সিহঁতি প্ৰথমে শিকাই ল'লে, এনে ক'বি বুলি ক'লে। আমি সেইমতে আমি কৈ দিলোঁ। তাৰপিছত এইটো দেওবাৰ এদিন এইটো গৰু মাংস দিন আহিলে। তাতে আমি প্ৰথমতে আমি অসমীয়া ল'ৰা সিহঁতি জানেই। আমি প্ৰথমতে আমি নাখাং বুলি ক'লোঁ। নাখাং বুলি কওঁতে আমি মৰা দেখিছোঁ সেনেকুৱা বেয়াকৈ। তাৰপিছত মৰা দেখা পিনি তাৰপিছত কোনটো নাখাং চাং বুলি ক'লে। তাৰপিছত পূৰা আমাক মাৰিম বুলি ক'লে। মাৰিম বুলি কোৱা মাত্ৰ আমাক ভাতত গৰু মাংস দি দিলে নাখাং বুলি কওঁতো। আৰু গৰু মাংস দি কিনে আমাক চাই থাকে খাইছে নখোৱা। তাৰপিছত আমি এনেকৈ জোৰ জবস্তি আমাক খোৱালে। খোৱাৰ পিছতো তাৰপিছত আৰু 2 দিন আমাক খোৱালে এনেকেই। তাৰপিছত এইটো আৰু এটা মুছলিম এটা ধৰিছিলে পিক আপ আমি সোমাই থাকোঁতেই। তাক আমি খুব আমৰ লিখীয়া কৰিলে তাকো। তাৰ একো নাই আছিলে। তাকো ভিতৰত ভৰাই পূৰা এনেকৈ তাহাঁতৰ টেমাৰ পৰা সিহঁতি বেছি উলিয়াই সিহঁতকো ভিডিঅ' বনাই দিলে নেকি। মাৰপিট পূৰা কৰে। পূৰা তাত আছেও তাত পূৰা এইটো পিছত পূৰা এনেকুৱা থৈছে। এইটো আচলতে নিচামুক্তি কেন্দ্ৰ ক'ত আছে? এইটো চিলাটো। তাৰ মালিকৰ নাম জানে নেকি আপুনি? নাংদো চিম্ফু। কি ক'লে? আংদো চিম্ফু। মই ভাইটিটো যোনদিনাখন 12 তাৰিখে আনিবলৈ গ'লোঁ, আনিলোঁ। তাৰপিছত ভাইটিটো যেতিয়া ৰিহেপৰ পৰা ওলালে, তাৰপিছত মোক ক'লে কেকাই গৰু মাংস খোৱালে তাত বুলি ক'লে। তেতিয়া মই ভাইটিটো ঘৰলৈ লৈ আনিলোঁ। ঘৰলৈ লৈ আনি তাৰপিছত মই মালিকলৈ ফোন মাৰিলোঁ। মালিকক সুধিলোঁ গৰু মাংস দিয়া হয় নহয় তাত বুলি পিনি। তাৰপিছত মালিকটোৱে মোক ফোনতে ডাইৰেক্ট গৰু মাংস দিয়া হয় বুলি ক'লে। চবে খায় বুলি ক'লে।